ঢিং অঞ্চলত অব্যাহত বাঘৰ আতংক বাঘটো কৰায়ত্ব কৰিবলৈ বন বিভাগে জাৰি ৰাখিছে অভিযান এয়া ৰাজপথ ৰেলপথত জাক পাতি ওলাইছে মানুহ হাতে হাতে লাঠি জাঠি জুং এই দৃশ্য ঢিঙৰ আঠগাঁও অঞ্চলৰ যোৱা 10 দিনৰো অধিক সময়ৰ পৰা অঞ্চলটোত বিচৰণ কৰি আছে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে ড্ৰোন কেমেৰা আৰু গছত লগাই থোৱা কেমেৰাৰ সহায়ত ধৰা পৰিছে বাঘটোৰ অৱস্থান এই বাঘটোকে পুনৰ ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিবলৈ অভিযান চলাইছে বন বিভাগে যোৱা 3 জুলাইত ৰূপহী অঞ্চলত ট্ৰেংকুলাইজ কৰা হৈছিল এই বাঘটোক সেই সময়ত উক্ত অঞ্চলত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰিছিল বাঘটোৱে কিন্তু স্থানীয় মানুহে জাঠি জুং লৈ খেদি ফুৰাৰ বাবে কৰায়ত্ব কৰিব পৰা নগল বাঘটোক সেই বাঘে আহি সোমাইছে ঢিং অঞ্চলৰ হাবিৰ উপৰি মৰাপাত খেতিৰ মাজতো গা ঢকা দি থাকে বাঘটোৱে অঞ্চলটোত বাঘটোৰ আক্ৰমণত আহত হৈছে 5 জন লোক বাঘটোৰ আক্ৰমণৰ আতংকতেই এতিয়া খেতি আৰম্ভ কৰা দিনত পথাৰলৈ যাব পৰা নাই কৃষক ইয়াত বনৰীয়া আপোনাৰ গাহৰি কমেও 100ৰ ওপৰত আছে এতিয়া বাঘে মানে কি হসাকে মানে যেটো মানে নল গাহৰি বুলি কয় এটো খাই মানে বিৰাট ভাল পায় মানে আৰামত মানে কি নল গাহৰি খাই আছে আৰামত শুই আছে দিনত কোত লুকাই থাকে মানে কোনেও গম নাপায় গতিকে বিশেষকৈ ক'বলগীয়া হলে মানে বন বিভাগ হসাকে ব্যৰ্থ হৈছে মানে আজি প্ৰায় চাওক ইয়াত পথাৰ ৰোৱাতলি পথাৰ আছে মানুহে তাত ৰোৱাতলি পথাৰত মানে কুঠিয়া ৰুব যাব নোৱাৰা হৈছে শুকুৰবাৰে বাঘটোক কৰায়ত্ব কৰিবলৈ বৃহৎ অভিযান চলাই বন বিভাগে বাঘ কৰায়ত্ব কৰাৰ চেষ্টা কৰিছে বিশেষজ্ঞ লোকে কাজিৰঙাৰ পৰাও আহিছে দক্ষ লোক অভিযানত ব্যৱহাৰ কৰিবলৈ ওৰাঙৰ পৰা অনা হৈছে দুটা হাতী আসলতে তেওঁলোকে বন বিভাগে তেখেতসকলৰ যেটো কাৰিকৰী কৌশল হেতু ব্যৱহাৰ কৰিছে আৰু ইতিমধ্যে মই গম পাইছো যোৱাকালি ওৰাঙৰ পৰা দুটা হাতী আনি ইতিমধ্যে যোৱাকালি নিশা হিয়াত উপস্থিত হৈছেহি তেখেতসকলে সেই হাতীৰ জৰিয়তে কিবা অভিযান চলাব নিশ্চয় আজিৰ পৰা চলাব আৰু আমাৰ ভাৰতবৰ্ষ সুন্দৰবনৰ পৰা ইতিমধ্যে এটা বিশেষজ্ঞ দল আহিছে আৰু জাল তাত ব্যৱহাৰ কৰিব যেটো জালৰ জৰিয়তে বাঘটো এটা ঘেৰাৰ কৰা কাৰ্য বাবে এটা ব্যৱস্থা কৰিছে বুলি মই জানিছো বন বিভাগ সূত্ৰে আমাক অৱগত কৰিছে বাঘটো কিদৰে আটক কৰা হয় তাক লৈ অঞ্চলটোৰ লোকসকল আতংকৰ মাজতো উৎকণ্ঠিত হৈ আছে ঢিঙৰ ঘটনাস্থলীৰ পৰা বীৰেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম